নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ আগৰ দৰেই কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আনিছোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো বছৰত শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল? অপশ্যনত আছে 1952 চনত, 1960 চনত, 1962 চন আৰু 1965 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1962 চন। 2 নম্বৰ প্ৰশ্নটো হৈছে, চন্দ্ৰকান্ত অভিধান প্ৰথম কেতিয়া প্ৰকাশ পাইছিল? অপশ্যনত আছে 1933 চনত, 1915 চনত, 1944 চনত আৰু 1947 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1933 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে, হিন্দু জীৱনৰ দৃষ্টিভংগী গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনত আছে সৰ্বপল্লী ৰাধাকৃষ্ণন, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা আৰু ফণী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সৰ্বপল্লী ৰাধাকৃষ্ণন। 4 নম্বৰ প্ৰশ্নটো হৈছে, চিৰ চেনেহী মোৰ ভাষা জননী এই দেশপ্ৰেমমূলক গীতটো কোনে ৰচনা কৰিছিল? অপশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু মিত্ৰদেৱ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, মিত্ৰদেৱ মহন্ত। 5 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনখন দেশত কয়লা উৎপাদন বেছি? অপশ্যনত আছে ব্ৰাজিল, ভাৰত, আমেৰিকা আৰু চীন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আমেৰিকা। 6 নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন? অপশ্যনত আছে জগদীশ মিশ্ৰ, মাধৱদেৱ, ৰামচৰণ ঠাকুৰ আৰু ৰাম মিশ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জগদীশ মিশ্ৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? অপশ্যনত আছে হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, কুৰুক্ষেত্ৰ আৰু দশম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হৰিশ্চন্দ্ৰ উপাখ্যান। 8 নম্বৰ প্ৰশ্নটো হৈছে, কীৰ্তনৰ ৰচক কোন? অপশ্যনত আছে মহাপুৰুষ মাধৱদেৱ, ভট্টদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীধৰ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 9 নম্বৰ প্ৰশ্নটো হৈছে, চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অপশ্যনত আছে উৰণি, তুমি, প্ৰতিমা আৰু কদমকলি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰতিমা। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। 10 নম্বৰ প্ৰশ্নটো হৈছে, ভানুমতী উপন্যাসৰ ৰচক কোন? অপশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঞি বৰুৱা আৰু দণ্ডিনাথ কলিতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পদ্মনাথ গোহাঞি বৰুৱা। 11 নম্বৰ প্ৰশ্নটো হৈছে, বিজুলী কাকতৰ সম্পাদক কোন আছিল? অপশ্যনত আছে অম্বিকাগিৰি ৰায়চৌধুৰী, সত্যনাথ বৰা, পদ্মনাথ গোহাঞি বৰুৱা আৰু গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পদ্মনাথ গোহাঞি বৰুৱা। 12 নম্বৰ প্ৰশ্নটো হৈছে, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি আছিল? অপশ্যনত আছে দীননাথ বেজবৰুৱা, মাধৱচন্দ্ৰ বেজবৰুৱা, হেমচন্দ্ৰ বেজবৰুৱা আৰু নাৰায়ণ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দীননাথ বেজবৰুৱা। 13 নম্বৰ প্ৰশ্নটো হৈছে, লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? অপশ্যনত আছে পদুম কুঁৱৰী, মিৰি জীয়ৰী, দন্দুৱা দ্ৰোহ আৰু লাহৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, পদুম কুঁৱৰী। 14 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনখন গ্ৰন্থ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ৰচনা কৰিছিল? অপশ্যনত আছে বনফৰিঙৰ ৰং, হে অৰণ্য হে মহানগৰ আৰু ধৃতৰাষ্ট্ৰ আৰু পাপৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বনফৰিঙৰ ৰং। 15 নম্বৰ প্ৰশ্নটো হৈছে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম কি? অপশ্যনত আছে মৃত্যুঞ্জয়, গংগা চিলনীৰ পাখি, অন্তৰীপ আৰু জীৱনৰ বাটত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অন্তৰীপ। 16 নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি আছিল? অপশ্যনত আছে মাধৱ কন্দলী, মহেন্দ্ৰ কন্দলী, অনন্ত কন্দলী আৰু শ্ৰীধৰ কন্দলী।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহেন্দ্ৰ কন্দলী। 17 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? অপশ্যনত আছে কুৰুক্ষেত্ৰ, ভক্তি প্ৰদীপ, ৰাম বিজয় আৰু কীৰ্তন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কীৰ্তন। 18 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ বৰগীতক কোনে নবেল নাম্বাৰ্ছ আখ্যা দিছিল? অপশ্যনত আছে ডক্টৰ বাণীকান্ত কাকতি, ডক্টৰ সূৰ্যকুমাৰ ভূঞা, কালিৰাম মেধি আৰু ডক্টৰ মহেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বাণীকান্ত কাকতি। 19 নম্বৰ প্ৰশ্নটি হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদকগৰাকী হ'ল? অপশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। 20 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো ৰোমান্টিক কবিতা হৈছে? অপশ্যনত আছে প্ৰতিমা, বনকুঁৱৰী, জলকুঁৱৰী আৰু বিন বৈৰাগী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বনকুঁৱৰী। ইমান সময়লৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰি দিব নিশ্চয় নাপাহৰিব। ধন্যবাদ।